কাজিৰঙাৰ যিটো ইক'সেন্সিটিভ জোন লৈ পেলাই আলোচনা হৈছে আমি দেখিছোঁ খুব বিভ্ৰান্তিকৰ কথা কিছুমান ওলাই আহিছে আসলতে কাজিৰঙাৰ বাবেই নহয় গোটেই আমাৰ যিমানবোৰ প্ৰটেক্টেড এৰিয়া আছে ৱাইল্ড লাইফ চেঞ্চুৰী হওক নেশ্যনেল পাৰ্ক হওক তাৰ এটা বাফাৰ থাকে আৰু সেই বাফাৰটো মানে সেইটো কি হয় ডাইৰেক্ট আমি পাৰ্ক এখন কাজিৰঙাখন তাক এৰিয়ে আমাৰ কোনোবা এটা চুবুৰী নাথাকে বা তাক এৰিয়ে আমাৰ ক'ৰবাত চিনেমা হল এটা নাথাকে তাক এৰিয়ে আমাৰ ক'ৰবাত হস্পিটেল এখন নাথাকে বা সেইখনৰ বাহিৰতে মানে ক'ৰবাত হোটেল গতিকে আমাক এটা বাফাৰ থাকে সদায় সেই বাফাৰটো এটা ইকো ফ্ৰেজাইল জোন হয় আৰু সেইটো 1986ৰ যিখন এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট আছে তাতে কোৱা হৈছিল যে এটা ইকো ফ্ৰেজাইল জোন আমাক প্ৰয়োজন হয় বাফাৰটো আৰু সেইটো খুব চাইট স্পেচিফিক কথা ক'ৰবাত হয়তো 5 কিলোমিটাৰো হ'ব পাৰে ক'ৰবাত 500 মিটাৰো হ'ব পাৰে সেইটো বেলেগ কথা কিন্তু থাকিব লাগিব সেই কথাটো কৈছিল এইটো কাৰণে যাতে হিউমেন ইণ্টাৰফাৰেন্সটো বাঢ়ি নাযায় ধৰি লওক এখন প্ৰটেক্টেড এৰিয়া আছে তাত মানুহে ক'ৰবাত আমাৰ ইয়াত সেইবোৰ নহয় কিন্তু বেলেগ বেলেগ ৰাজ্যত এনেকুৱা হয় মানুহে খৰি লুৰিব গৈছে ভিতৰত গছ কাটি আছে মানুহৰ ধৰি লওক আগতেতো এনেকৈ সেইটো কৰিছিল কিন্তু প্ৰটেক্টেড এৰিয়া ঘোষণা হোৱাৰ পাছত ধৰি লওক বহুত লিমিট হৈ গ'ল গতিকে তেওঁলোকে যাতে সেই কাৰ্য ক্ৰমান্বয়ে কমি আহে বা অল্টাৰনেটিভ বেলেগ বেলেগ হেৰি লয় সেইটো কাৰণে আচলতে এনেকুৱা ধৰণৰ কামবোৰ কৰিছিল আৰু বাফাৰটো মানে সেই মানে প্ৰটেক্টেড এৰিয়াটো প্ৰটেক্ট কৰিবৰ কাৰণে আচলতে বাফাৰটো ডাঙৰ হোৱাটো সকলোৱে বিচাৰিছিল আৰু কাজিৰঙাৰ ক্ষেত্ৰতে নহয় যেতিয়া আমাৰ এই কথাটো আহিলে 86ত তাৰপৰা চাব 2002 বৰ্ষত আচলতে তেতিয়ালৈকে বিশেষ ক'তো তেনেকুৱা ধৰণৰ জোন ডিক্লেয়াৰ বাফাৰ হোৱা নাছিল গতিকে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন এটা ষ্ট্ৰেটেজি হ'ল আৰু তেওঁলোকে ক'লে যে এটা ডিফল্ট প্ৰত্যেকখন মানে অৰণ্যৰ দাঁতি কাষৰীয়া মানে যিবোৰ ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য তাৰ দাঁতি কাষৰীয়া অঞ্চলত বা কনজাৰ্ভেশ্যন ৰিজাৰ্ভ কমিউনিটি ৰিজাৰ্ভো হ'ব পাৰে এটা 10 কিলোমিটাৰ ডিফল্ট এটা ইক'সেন্সিটিভ জোন থাকিব লাগিব য'ত কিছু কাম কৰাত বাধা আহিব ধৰি লওক আমাৰ সেই 10 কিলোমিটাৰৰ ভিতৰত এটা ডাঙৰ বান্ধ এটা আমি নদী বান্ধ এটা তাত মানে সেইটো কেতিয়াও ইমপ্লিমেণ্ট কৰা নহ'ব বা বৰ ডাঙৰ একদম হাই ভল্টেজ ৱায়াৰ হাই টেনশ্যন ৱায়াৰ সেইফালেদি যাব নোৱাৰিব কাৰণ এখন প্ৰটেক্টেড এৰিয়াৰ ভিতৰত বহুত লং ৰেঞ্জিং এনিমেলছ থাকে মেগাফ'নাছ লাইক এলিফেণ্টছ আপোনাৰ গড় থাকিব পাৰে বাফেলো থাকিব পাৰে যিবোৰ ফ্ৰী ৰেঞ্জিং এনিমেলছ হয় বা টাইগাৰ হ'ব পাৰে ইখন হাবি বা সিখন হাবি আমি যে কৰিডৰ বুলি কওঁ বিচৰণৰ ঠাইটো গতিকে সেইখিনি কথা আমি গুৰুত্ব দিব লাগিব তাৰপাছত আহিল 2005ত তাৰপিছত কোৱা হ'ল যে NBWLে যে ক'ৰবাত এটা আপত্তি আহিছে যে আমি যে 10 কিলোমিটাৰ বুলি ধৰি দিওঁ তেতিয়া ক'ৰবাত মানুহৰ বহুত অসুবিধা হৈ যায় গতিকে 2006ত এটা আকৌ সিদ্ধান্ত হ'ল যে এইটো চাইট স্পেচিফিক হ'ব বেচিকেলি ক'ৰবাত মই যেনেকৈ ক'লোঁ 500 মিটাৰ হ'ব পাৰে ক'ৰবাত 5 কিলোমিটাৰ হ'ব পাৰে 10 কিলোমিটাৰ আৰু যিসকলক গতিকে তেতিয়াই আচলতে ষ্টেটবিলাকক কোৱা হৈছিল তোমালোকৰ যিমান প্ৰটেক্টেড এৰিয়া আছে তাৰ সকলো প্ৰটেক্টেড এৰিয়াৰ একোটা ইক'সেন্সিটিভ জোন ডিক্লেয়াৰ কৰা মানে সেইটো লোকেল কণ্ডিশ্যনৰ ওপৰত নিৰ্ভৰ কৰি কিন্তু বহুতেই নকৰিলে আমাৰ ইয়াতো হৈছিল কাজিৰঙাত এবাৰ পাব্লিক হিয়াৰিঙত দেখোঁ আমি যিসকল মানুহৰ ন্যস্ত স্বাৰ্থ জড়িত একাংশ মানুহ থাকে কোনোবাৰ ষ্টেণ্ড ক্ৰেচাৰ আছে কিবা আছে সেই সকলো মানুহে আগে ভাগে গৈ পেলাই হাই হুল্লা কৰি পাব্লিক হিয়াৰিংটো হ'বই নিদিয়ে এনেকুৱা বহুতবাৰ হৈছে গতিকে যে এই ডিক্লেয়াৰ কৰা নহ'ল এতিয়া শেষত আমাৰ 2023ত এটা মডিফিকেশ্যন আহিলে এই যে মই ক'লোঁ চাইট স্পেচিফিক সেইটো কাৰণে ক'লে যে 1 কিলোমিটাৰটো মিনিমাম থাকিব লাগিব আৰু 1 কিলোমিটাৰৰ ওপৰঞ্চি হয়তো 3 কিলোমিটাৰো থাকিব লাগে কিন্তু এইটো কথা নহয় যে একেখন কাজিৰঙাখনক আমি এটা বাউণ্ডেৰী মাৰি পেলাইতো আমি ঘেৰি থোৱা নাই ক'ৰবাত এখন নদীয়ে হয়তো বাউণ্ডেৰীটো ডিমাৰ্কেট কৰিছে ক'ৰবাত বিল এখন আছে ক'ৰবাত খেতি পথাৰ আছে ক'ৰবাত পাহাৰ আছে এনেকুৱা ধৰণৰ গতিকে সেইটো লৈ পেলাই তাৰপৰা ধৰি লওক হিউমেন হেবিটেশ্যনটো ক'ৰবাত হয়তো 500 মিটাৰ আঁতৰতে আছে কহৰাত হয়তো বাগৰিতটো আৰু ওচৰত আছে ক'ৰবাত অগৰাতলিত অলপ দূৰত থাকিব পাৰে গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান আহিলে অহাৰ কাৰণে এতিয়া যেতিয়া নিৰ্দেশ দিয়া হৈছে সুপ্ৰিম কোৰ্টে আচলতে বাধ্য কৰিছে চৰকাৰসমূহক ক'ব কাৰণে ৰাজ্য চৰকাৰক যে তোমাকে ইমিডিয়েটলি ডিক্লেয়াৰ কৰা আৰু কোৱা গতিকে প্ৰপ'জেলটো চৰকাৰে দিছে কিন্তু চৰকাৰক মই এটা কথা কওঁ চৰকাৰে যেতিয়া প্ৰপ'জেল দিব চৰকাৰে কাৰ কথা ভাবে চৰকাৰে ডেফিনেটলি ভোট বেংকৰ কথা ভাবিব মোক কোনে ভোট দিব পাৰে জীৱ জন্তুৱেতো ভোট দিব নোৱাৰে গতিকে জীৱ জন্তুৰ কাৰণে আমাৰ দৰে সাধাৰণ মানুহবিলাকে চিঞৰ-বাখৰ কৰিব লাগিব গতিকে এতিয়া আচলতে চৰকাৰে এই কামটো কৰাৰ আগতে কাৰণ অসম চৰকাৰে কৰোঁ বুলিয়ে কৰি দিব নোৱাৰে 1 কিলোমিটাৰে বিচাৰক 10 কিলোমিটাৰে বিচাৰক তেওঁলোকে কৰোঁ বুলিয়ে কৰিব নোৱাৰে তেওঁলোকে প্ৰথমতে আমাৰ এখন বন্যপ্ৰাণী ৰাজ্যিক বন্যপ্ৰাণী উপদেষ্টা পৰিষদ থাকে প্ৰত্যেকখন হেৰিতে আছে
আৰু সেইটো তাত ডিছকাছ হ'ব যে কাজিৰঙাৰ কাৰণে আৰু তাত ইতিমধ্যে চৰকাৰে এখন গঠন কৰিছে পুনৰ গঠন কৰিছে কৰি পেলাই যিখনৰ আচলতে আমাৰ মানে হেৰি থাকে চেয়াৰমেন হৈছে আমাৰ চিফ মিনিষ্টাৰ আৰু ভাইচ চেয়াৰমেন হৈছে আমাৰ বন মন্ত্ৰীগৰাকী আৰু বাকীখিনি তেওঁলোকে বহুতখিনি ইক'লজিষ্ট লৈছে তাত বহুত NGO লৈছে কিন্তু আমি আচৰিত হৈছোঁ ইক'লজিষ্টৰ মাজত আমাৰ কেইজনমান বিধায়কো পৰিছে এইবাৰ যিসকলে হয়তো এইবিলাক ক্ষেত্ৰত আমি সদায় তেওঁলোকক গালিয়ে পাৰি আছোঁ তেনেকুৱা ধৰণৰ মানুহো গৈছে গতিকে আমি নাজানো তেওঁলোকে কি ধৰণৰ ডিচিশ্যন ল'ব কিন্তু আমি আশা কৰি আছোঁ এতিয়াও আমাৰ দৰে পৰিৱেশৰ কাৰণে কাম কৰা মানুহবোৰে যে এই যিখন কমিটি তেওঁলোকে কাজিৰঙাৰ কাৰণে এটা ভাল ডিচিশ্যন ল'ব য'ত হয়তো ৰাজ্যৰো বিশেষ আপত্তি নাথাকিব আৰু য'ত হাতীৰ পৰা সেই সাধাৰণ গুইটোলৈকে সকলোৰে আচলতে মানে যিটো আমাৰ তেওঁলোকৰ জীৱনটো সুৰক্ষিত হ'ব আৰু সকলোতকৈ ডাঙৰ কথা কাজিৰঙাক আমি অকল টুৰিজিম বা টুৰিষ্ট ডেষ্টিনেশ্যন বুলি ভাবি আছোঁ সেইটো কথা নহয় 100 বছৰৰ অধিক কালৰ হ'ল কাজিৰঙাৰ সংৰক্ষণৰ ইতিহাস আৰু সেই সংৰক্ষণৰ ইতিহাস আজি আমি এইটো পৰ্যায় পাইছোঁহি আৰু তেতিয়াৰ পৰা কিন্তু কনজাৰ্ভেশ্যনটো মুখ্য হৈ থকাৰ কাৰণেহে আজি আমি এইখিনি পালোহি নহ'লে কেতিয়াবাই এইবোৰ কাহিনী পাই শেষ হৈ গ'লহেঁতেন উচ্ছন্ন হৈ গ'লহেঁতেন আৰু এতিয়াও আমাৰ কাৰণে আটাইতকৈ ডাঙৰ ভয়ানক বিপদটো কাজিৰঙাৰ কাৰণে প্ৰত্যাহ্বানটো ক'ত আহিছে ব্ৰহ্মপুত্ৰখনৰ পৰা আমাৰ যিখন নৰ্দাৰ্ণ বাউণ্ডেৰীয়ে ব্ৰহ্মপুত্ৰ বৈ গৈছে আপুনি চাওক প্ৰত্যেক বছৰে ব্ৰহ্মপুত্ৰই তাৰ মাটিকালি খহাই আনিছে ইমান বেছি ইৰোশ্যন গতিকে আমি যেতিয়া লিখিছোঁ ইভেন যোৱা বছৰ এটা আমাৰ হাউচ পেনেল এটা আহিছিল পাৰ্লিমেণ্টাৰী পেনেল এটা তেওঁলোকৰ লগত ময়ে NGOৰ ফালৰ পৰা অকল প্ৰতিনিধি আছিলোঁ মই তেওঁলোকক কৈছোঁ কাজিৰঙাৰ কাৰণে এই মুহূৰ্তত আটাইতকৈ ভয়ংকৰ প্ৰত্যাহ্বানটো হৈছে হোটেল চোটেল এইবিলাকতো আছেই বাৰু হস্পিটেলিটি ইণ্ডাষ্ট্ৰী যিটো পয়োভৰ সেইটো এটা সাংঘাতিক ডাঙৰ কথা আমাৰ কাৰণে ভয়ৰ কথা কিন্তু তাতকৈও ভয়ংকৰ কথাটো আহিছে ব্ৰহ্মপুত্ৰই যেনেকৈ আমাৰ মানে নদীৰ কাষৰীয়া অঞ্চলবোৰ খহাই নিছে গতিকে কাজিৰঙাখন এসময়ত মোৰ মনত আছে আমাৰ গোলাঘাটৰ এজন উদ্ভিদ বিজ্ঞানী বা প্ৰকৃতিবিদ ডক্টৰ পদ্মেশ্বৰ গগৈ ছাৰ তেওঁ প্ৰয়াত হৈছে তেওঁ কৈছে যে তোমালোকে হয়তো তোমালোকৰ আমি নেদেখোঁ কিন্তু তোমালোকৰ জীৱনকালতে হয়তো দেখিবা কাজিৰঙা নদীখন ব্ৰহ্মপুত্ৰখন আহি এদিন কহৰা চাৰিআলিৰ ওচৰতে ওলাইছেহি যদি সেইটোৱে হ'বলৈ হয় তেতিয়া আপুনি ভাবক বৰগছ চৰগছবিলাক চব ডাঙৰ ডাঙৰ ৰিজৰ্টবোৰ ব্ৰহ্মপুত্ৰৰ বুকুত যা গ'ল আৰু সেইখিনিৰ পৰা আমি যদি ইক' চেঞ্চিটিভ জ'নটো ধৰোঁ 1 কিলোমিটাৰ ধৰিলেও কি আমি হাতীখুলি বাগান পাৰ হৈ যাম গতিকে এই কথাবোৰ আমি যেতিয়া কাজিৰঙাৰ এটা কনজাৰ্ভেশ্যনৰ ৰোড মেপটো তৈয়াৰ কৰিম আমি 50 বছৰৰ পিছৰ কথাও ভাবিব লাগিব 1908ত ভাবোঁতে আজিলৈকে ভাবিছিল 2005ত কি হ'ব সেইটোও ভাবিছিল গতিকে আমি যদি 2025-26ত তাৰ ৰোড মেপটো ভাবোঁ কনজাৰ্ভেশ্যনৰ সেইটো আমি যেতিয়া ভাবিম সেইটো আমি প্ৰথম কথাটো যিহেতু কাজিৰঙা এখন ৱৰ্ল্ড হেৰিটেজ চাইট তাক যিটো ইউনিক লেণ্ডস্কেপ অকল গড় আছে হাতী আছে বাঘ আছে সেইটো নহয় তাৰ যিটো ইউনিক লেণ্ডস্কেপ সেই লেণ্ডস্কেপটো এটা ডাঙৰ তাৰ ভূমিকা আমাক এইখন ৱৰ্ল্ড হেৰিটেজ চাইট কৰাৰ কাৰণে গতিকে এই গোটেই কথাবোৰ ইয়াত আহিব আৰু এতিয়া কথা হৈছে মানুহৰ মাজত যিটো বিভ্ৰান্তিকৰ কথা 1 কিলোমিটাৰ হ'ব মানুহে কৈছে আমাক এইটো কাম কৰিব নিদিব পকী ঘৰ বনাব নিদিব মই এটা কথা কৈছোঁ যেতিয়া ডিফল্ট 10 কিলোমিটাৰ আছিল 10 কিলোমিটাৰ আছিল তাত ইমান ডাঙৰ ৰিজৰ্ট ৰয়েল কাছা নিচিনা ইমান ডাঙৰ বিবাহবাহৰ কেনেকৈ 1 কিলোমিটাৰৰ বা 1.5 কিলোমিটাৰৰ ভিতৰত আহি গ'ল কোনেওতো বাধা দিয়া নাই বা তাৰ মাজতো ৰাইজৰ কাম কৰি আছে হয় ৰাইজৰ এটা আপত্তি আছে আমি যেতিয়া হাতী সংৰক্ষণ বা হাতী মানুহৰ সংঘাতৰ এইবিলাক কথাৰ কাৰণে ৰাইজৰ ওচৰলৈ যাওঁ তেতিয়া কয় আমাৰ ঘৰৰ দুৱাৰ মুখত ব্লক ৰাস্তা এটা বনালেও আমাক ফৰেষ্টে আহি ধৰে পকী নাদ এটা বনালেও আমাক ফৰেষ্টে আহি ধৰে এই ডাঙৰ ডাঙৰ ৰিজৰ্টবোৰ কেনেকৈ আপোনালোকে অনুমতি দি আছে গতিকে সেই কথাবোৰো চাব লাগিব আমি আৰু তাতকৈ ডাঙৰ কথা হ'ল আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে নুমলীগড় নাথাকিব আৰে 10 কিলোমিটাৰ ডিফল্ট যিটো ইক' চেঞ্চিটিভ জ'ন আছিল কাজিৰঙাত তাৰ পিছতো আমি কেনেকৈ বায়' ইথনেল ৰিফাইনেৰীটো বনালোঁ 20 কিলোমিটাৰ আঁতৰত এইবোৰ বিভ্ৰান্তিকৰ কথা আমাক ক'ব নালাগে কাৰণ কাজিৰঙা ইজ দ্য জুৱেল ইন দ্য ক্ৰাউন অফ অল প্ৰটেক্টেড এৰিয়াজ গোটেই বিশ্বৰ বাবে কাজিৰঙাৰ ইম্পৰ্টেঞ্চ আছে আমি এমুঠিমান মানুহৰ কাৰণে নহয় গতিকে সেই কথাটো আমি বহল দৃষ্টিৰে ভাবিব লাগিব আমি এনেকৈ কৰি পেলাই নাই মোৰ ৰিজৰ্ট নহ'ব ইয়াত মই ইয়াত ষ্ট'ন ক্ৰেচাৰ বহাব নোৱাৰিম এনেকৈ ধৰি একাংশ মানুহে ভাবি থাকে তেতিয়াহ'লে বাদ দিয়ক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত নাথাকিবই গতিকে ইমান দিনৰ এই 100 বছৰ পুৰণি যিটো সংৰক্ষণৰ ইতিহাস এইটোক এনেকৈ হাঁহিয়াতৰ বা এনেকুৱা ধৰণে আপোনালোকে এটা বিন ক'লে ঠেলি নিদিব